ৰবা বাগানো আমাৰ মাটিও আমাৰ আজি বাগানৰ ৰেট হৈছে 10 টকা চিঙনি দিব লাগে 5 টকা হয় নহয় আমালৈ সাৰত যায় 3 টকা আমালৈ কি থাকিল সেই গুণে কাটি পেলোৱাই ভাল এই পাতকেইটা কিবা নহয় কিবা আপুনি ৰ'বচোন তেনে কাটি নেপেলাব এই পাতখন ইমান ধুনীয়া পাত হৈ আছে 10 টকা কিবা এটাতো একো নলয় চৰকাৰে ব্যৱস্থা ল'ব ৰ'বা কি ল'ব এই 10 টকা তুমি কাটি পেলাই নহ'ব নহয় দিছে চিঙনি দিওঁ 5 টকা সাৰত যায় 3 টকা বাকী আমালৈ কি থাকিল সেই গুণে কাটি পেলোৱাই ভাল পথাৰো আমাৰ বজাৰো আমাৰ চৰকাৰে কমচে কম বিবেচনা এটা কৰক আমাৰ আমি কি কৰি খাম খেতি কৰিও নাই যদি এনেকুৱা মূল মত হয় আমি কি কৰিম চৰকাৰে তাৰ বিহিত ব্যৱস্থা এটা লওক আমাৰ বজাৰখন অলপ উন্নত কৰি দিয়ক আমাৰ বজাৰো আমাৰ চৰকাৰে অকণমান সন্মান কৰক ব্ৰিটিছৰ দিনৰ খেতি এইটো আমাৰ এতিয়া ৰেট দিছে 10 টকা আৰু চিঙনি দিব লাগে 5 টকা দৰবত 3 টকা বাকী আমি 2 টকা থাকিল আমাৰ চৰকাৰে যাতে তাৰ ব্যৱস্থা এটা কৰি আমাক দিয়ক আমি ল'ৰা ছোৱালী পুহিম নে নিজেই খাম নে কি কৰিম অসমৰ গৌৰৱ জুবিন দা গ'ল এতিয়া ব্ৰিটিছৰ দিনৰ চাহ খেতিটো চৰকাৰে সন্মান কৰক